কি কয় বাৰু জহনি জুনুক জুনুক কৰি বাজিল জুনুকা বাহ চেনিমৰাৰ বাগিচাৰ চিঠি লৈ গ'ল ডাকুৱালে হাতে হাতে পাতি দিলে হেঁপাহৰ ৰঙীন ৰুমাল ৰুমাল আৰু চিম খুল যা লাওপাত লেৰেলে নে নেলেৰেলে কিয় পাৰে আপুনি ইমান কথা তেতিয়াহ'লে কিবা এটা দিয়ক আপুনি বা আপুনি পিন্ধে বুলিয়ে কৈ দিলে ন বাইদেৱে নিপিন্ধে কাৰণে নাজানে বুলি ভাবিছে এতিয়া ন নমস্কাৰ মই নগাঁৱৰ পৰা মাজুলী আৰু মাজুলীৰ পৰা বৰ্তমান আহি গ'লোঁ চিনামাৰা কলেজ যোৰহাট চিনামাৰা কলেজ যোৰহাট বুলি কোৱাৰ লগে লগে জোৰণিৰ ঠাই চিনামাৰা শব্দটোৰ লগত বহুত কবিতাৰ কথা জড়িত হৈ আছে আৰু চিনামাৰা বুলি কোৱাৰ লগে লগে যোৰহাটৰ এখন খুব সুন্দৰ অতি জ্ঞান মন্দিৰ এখনি মহাবিদ্যালয় যি মহাবিদ্যালয়ত বহুতো ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে জ্ঞানৰ পোহৰ পাইছে আৰু নিজৰ জীৱন পথত আগুৱাই যাবলৈ সক্ষম হৈছে যোৰহাটত সোমালোঁ কিন্তু আহি পাই এটা বেলেগ পৰিৱেশ কি পৰিৱেশ ইয়াত আহি পোৱাৰ লগে লগে কি পৰিৱেশ এইটো এবাৰ দেখুৱাই দিছোঁ এই পৰিৱেশটো সকলোকে একেলগে লগ পাই গ'লোঁ মই সকলোকে একেলগে লগ পাই গ'লোঁ আৰু এইসকল হৈছে জ্ঞান মন্দিৰৰ একোগৰাকী পূজাৰী সদৃশ তেওঁলোকে জ্ঞান বিলায় তেওঁলোকে শিক্ষকতাৰ দৰে মহান বৃত্তিৰ সৈতে জড়িত হৈ আছে আৰু তেওঁলোকে জ্ঞানৰ চকুহাল প্ৰদান কৰে আমাৰ উঠি অহা প্ৰজন্মটোক গতিকে এইসকলৰ মাজত এনেদৰে থাকি মোৰ খুব ভাল লাগিছে মোৰ অনুষ্ঠানটোৱে হৈছে এক্সকিউজ মি হঠাৎ এখনতেক লগ পাই যাওঁ গতিকে এক্সকিউজ মিৰ জৰিয়তে কিয়নো নেমাতোঁ তেনেদৰে মাতাৰ লগে লগে সকলো থুপ খাই গৈছে আৰু সেয়েহে মই সকলোকে মোৰ এই অনুষ্ঠানৰ তৰফৰ পৰা আপোনালোক সকলোকে বিশেষভাৱে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চিনামাৰা মহাবিদ্যালয় বুলি কোৱাৰ লগে লগেই এটা নাম মনলৈ আহে তেওঁৰ নাম হৈছে আমাৰ অঞ্জন শইকীয়া ছাৰ ডক্টৰ অঞ্জন শইকীয়া ছাৰ আপোনাক মই স্বাগতম জনাইছোঁ অকণমান আহিবলৈ অনুৰোধ জনাইছোঁ ছাৰৰ জৰিয়তে বহুত সময়ত মোৰ কথা বতৰা হৈ থাকে এটা আনুষ্ঠানিকভাৱে চিনাকি হৈ আমি এটা ঘৰুৱা পৰ্যায়তো আমি বিভিন্ন কথা পাতোঁ সামাজিকেই হওক ব্যক্তিগতই হওক বা আমাৰ শৈক্ষিক দিশৰেই হওক আৰু লগতে সেই কথা বতৰাৰ মাজত আপোনাৰ কলেজখনৰ কথা ওলায় যে আপুনি যদি কিবা এটা মিউজিয়ামলৈ নতুন কিবা এটা আনিছে সেইটোও আমাৰ কথা ওলায় আৰু কেতিয়াবা যদি আপুনি কিতাপ এখন প্ৰকাশ কৰিছে সেয়াও কথা ওলায় যেনেদৰে আপোনাৰ জৰিয়তে কৰোণাকালীন সেই দুখ সময় বুলি এখন গ্ৰন্থও প্ৰকাশ হৈ গৈছিলে আৰু সেয়াই চিনামাৰা কলেজৰ পৰাই যাত্ৰা হৈছিলে যুগ বাৰ্তাৰ দৰে এখন বাৰ্তা প্ৰকাশ পায় ইয়াৰ পৰা আৰু এই মোৰ পাছফালে থকা চিনামাৰা কলেজৰ এই অডিটৰিয়াম তাতে আমাৰ সভা সমিতি হৈ থাকে আৰু বিশেষ এৱাৰ্ড শ্ব' হৈ থাকে গতিকে এই গোটেই সামগ্ৰিক দিশটো আপুনি চাই আছে চিনামাৰা কলেজৰ আপুনি অধ্যক্ষ হিচাপে সেইখন আসন অলংকৃত কৰি আছে গতিকে কওকচোন চিনামাৰা কলেজখনৰ সৈতে জড়িত হৈ আপোনাৰ লগতে এই সহযোগীসকলক লগত লৈ আজি যে মোৰ অনুষ্ঠানত এনেদৰে পটককৈ লগ পালোঁ হঠাতে কেনেকুৱা লাগিছে এই প্ৰকাশ অকণমান আপোনাৰ পৰা বিচাৰিম যি কি নহওক অসমৰ সংবাদ জগতৰ প্ৰেক্ষাপটত মোৰ অন্তৰংগ ভাতৃপ্ৰতিম পাপু কলিতা অতি চিৰপৰিচিত এক অতি মৰমৰ নাম সেই মৰমৰ নামটোক আজি চিনামাৰা মহাবিদ্যালয়ৰ কাব্যক্ষেত্ৰৰ বাকৰিত পাই মই কি অনুভৱ কৰিছোঁ এই নতুন বছৰ ইংৰাজী নতুন বছৰ আৰু ভোগালীৰ শেষত আমি কি অনুভৱ কৰিছোঁ চিনামাৰা মহাবিদ্যালয় সেইটো শব্দৰে আমি প্ৰকাশ কৰিব নোৱাৰোঁ তাৰ প্ৰাক মুহূৰ্তত মই পাপু কলিতাক মহাবিদ্যালয়ৰ বাকৰিত আমি শুভেচ্ছা জ্ঞাপন কৰিব মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডক্টৰ বৰ্ণালী বৰঠাকুৰে ধন্যবাদ বহুত ধন্যবাদ ছাৰ বাকী খবৰ কেনেকুৱা আপোনাৰ খবৰ চলি আছে জুনুক জুনুক কৰি বাজিল জুনুকা বাহ চেনিমৰাৰ বাগিচাৰ চিঠি লৈ গ'ল ডাকুৱালে হাতে হাতে পাতি দিলে হেঁপাহৰ ৰঙীন ৰুমাল আৰু সেই ৰঙীন ৰুমালখন প্ৰতিষ্ঠা কৰাৰ আঁৰৰ ব্যক্তি এই মহাবিদ্যালয়ৰ মহিৰূপ চিনামাৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আনন্দ শইকীয়া ছাৰ আমাৰ মাজত আছে গতিকে চিনামাৰা মহাবিদ্যালয়ৰ এই 1991 চনৰ 1 জুন তাৰিখে যিটো যাত্ৰা সেই যাত্ৰাৰ আমি এই সাক্ষী
বাহ। আমি সাক্ষীও নহয়, মই সাক্ষী, কিন্তু বাকীখিনি পৰ্যায়ক্ৰমে হৈ আহিছে। এইখন মহাবিদ্যালয়ত ঔপন্যাসিক আছে, এইখন মহাবিদ্যালয়ত বিভিন্ন ধৰণৰ কাৰ্যক্ৰম হৈ থাকে। এইখন মহাবিদ্যালয়ত এটা ইউনেস্কো স্বীকৃতিপ্ৰাপ্ত ৰিচাৰ্চ চেণ্টাৰ আছে। এইখন মহাবিদ্যালয়ৰ মহিলা কোষৰ যোগেদি 4টাকৈ স্মাৰক বক্তৃতা দিয়া হৈছে। এইখন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ এটা বিশেষ ভূমিকা আছে। এইখন মহাবিদ্যালয়ৰ পৰা টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সৰ পৰা পাছ কৰা ষ্টুডেণ্ট ওলাইছে। এইখন মহাবিদ্যালয়ৰ পৰা আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ পৰা পাছ কৰা ACS অফিচাৰ ওলাইছে। এইখন মহাবিদ্যালয়ৰ পৰা বহু কীৰ্তিমান ছাত্ৰৰ জীৱনৰ বাট বুলি আছে। ইয়াৰ উপৰিও এইখন মহাবিদ্যালয়ত এটা ডাঙৰ মিউজিয়াম আছে, লগতে উইভিং চেণ্টাৰটো আছে। গতিকে যুগবাৰ্তা নামৰ এখন বাৰ্তা আছে। ইয়াৰ যোগেদি আমি অধ্যয়ন বিমুখিতাৰ সমাজখনক কেনেকৈ আজি অধ্যয়নমুখী কৰিব পাৰোঁ, সেইসকলৰ লৈয়ে আমি এই চিনামাৰা মহাবিদ্যালয়ৰ এই আজি 35 বছৰ বয়স কমপ্লিট হ'ব অহা 1 জুন তাৰিখত। এই 1 জুন তাৰিখতে 35 বছৰ যাত্ৰা শেষ হ'ব আৰু 36ত আমি সোমাম। আহি থকা দিনবিলাকত সোণালী জয়ন্তীত আপোনাক লগ পোৱাৰ আশাৰে সোণালী জয়ন্তীত আমি যদি জীয়াই থাকোঁ, সোণালী জয়ন্তীত আপোনাক লগ পোৱাৰ আশাৰে আপোনাক শুভেচ্ছা জনাইছোঁ। আৰু অনাগত দিনত আপোনাৰ সুস্বাস্থ্য আৰু লগতে আপোনাৰ নতুন নতুন মননশীল চিন্তাৰ যাত্ৰাৰ উন্মেষণ আৰু বেছি আগবাঢ়ক। বাহ বাহ বাহ, বহুত বহুত ধন্যবাদ ছাৰ। এটা কথা ক'বই লাগিব, ছাৰৰ কথা মানে শুনিলেই যে বহুত অধ্যয়নৰত আৰু জ্ঞান পিপাসু এগৰাকী ব্যক্তি সেয়া প্ৰকাশ পায়। যি নহওক, অজ্ঞানতাৰ ভেটা ভাঙি প্ৰাগজ্যোতি সদবয়, জেউতিনি জৰাৰে ধাৰ, শত শত বন্তিৰে জ্ঞানৰে দীপালিৰে জিলিকাব লুইতৰে পাৰ। যিদৰে ভূপেন দাই কৈছিলে, এতিয়া আপুনি কৈ থকা কথাখিনিত জিলিকা এই চিনেমাখন উজলি উঠিছে। আৰু এই যে অজ্ঞানৰ ভেটা ভঙা যিখন যুদ্ধ, তাৰ যদি যুদ্ধৰ সেনাপতি হয়তো আপুনিয়ে আৰু সৈনিক আপুনি নহয় নেকি? আৰু এয়া নহয়, আপোনাৰ বৰ্তমান সেনাপতি মই, আপুনি বৰ্তমান মানে প্ৰাক্তন সেনাপতি আৰু ঢেৰ আছে আৰু হয় এখেতৰ নেতৃত্বতে হৈছে। এতিয়া বৰ্তমান আপুনি সেনাপতি আৰু এয়া আপোনাৰ লগত সৈনিক সাজু নাই। মই কিবা এতিয়া আপোনাৰ সৈনিকে সদায় যুদ্ধ ক্ষেত্ৰত অৱতীৰ্ণ হয় আৰু এটা মানে নতুনৰ বাৰ্তা লৈ যায়। নতুন আমি কথা পাতিব পাৰোঁ নেকি সকলোৰে লগত? সকলোৰে লগত ঔপন্যাসিক দীপেন নাথ আছে। আহক, মই তাৰ আগতে আপুনি ক'লেই আমাৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ছাৰ আছে, ছাৰক এবাৰ মাতিম। অকণমান আপোনাক স্বাগতম জনাইছোঁ মোৰ এই অনুষ্ঠানলৈ। আপোনাৰ কথা শুনিলেই মানে মনটো ভাল লাগি যায়, কিয়নো আপোনাৰ নামেই যাৰ আনন্দ। গতিকে আনন্দ, সৰ্বানন্দ, নিৰানন্দ যে ঈশ্বৰৰে নাম, আৰু ঈশ্বৰৰ নামবোৰৰ যেতিয়া নামাকৰণ কৰা হয় তাত এটা মানে অনাবিল সুখ পোৱা যায়। আৰু এই আনন্দৰে হয়তো আপোনাৰ মানে এই নামটো উচ্চাৰণ কৰি ভাল লগাৰ কাৰণেহে উচ্চাৰণ কৰিছোঁ যে আনন্দ। এই আনন্দই হয়তো কাৰোবাক আনন্দ দিছে। আপুনি দিছেনে মানে সেইটো মই নাজানো, কিন্তু আনন্দ দিবলৈ মই সদায় যত্ন কৰি আহিছোঁ। আপুনি হাঁহি নাথাকিলেও মুখখন হাঁহি থকাৰ দৰে লাগে। তাৰমানে এইটো এটা নামৰ সৈতে আপোনাৰ পিতৃ মাতৃয়ে চাগে তেতিয়াই ভাবিছিলে যে ইয়াত কিবা এটা মানে অন্তৰ্নিহিত গুণ আছে, যাৰ কাৰণে নামেৰে প্ৰকাশ কৰিছিলে। যে ভূপেন দাইও এবাৰ কৈছিলে যে ইমান ধুনীয়া ধুনীয়া নাম আছে, মোৰ নামটো ভূপেনহে দিলে বোলে। এই চাহৰ কেটলি লৈ ফুৰা ল'ৰাটোৰ নামটো মনত আছে, পৰিল মাৰ, বোলে দি দিলে ভূপেন। মানে কিন্তু সেই ভূপেন হৈ গ'ল ভূপেন্দ্ৰ, ভূপযোগীন্দ্ৰ মানে পৃথিৱীৰ ৰজা। গতিকে এনেকুৱা ধৰণৰ কথাও অন্তৰ্নিহিত হৈ থাকে, গুণৰ লগত নামৰ জড়িত হৈ থাকে। গতিকে মই আপোনাক স্বাগতম জনাইছোঁ, নৱবৰ্ষৰ শুভেচ্ছা আৰু দেৰিকৈ ভোগালীৰ ওলগ আৰু সেৱা জনাইছোঁ। আপোনাৰ জৰিয়তে আমাক আশীৰ্বাদ দিয়কচোন অকণমান, এক্সকিউজ মি আগুৱাই যোৱাৰ ক্ষেত্ৰত। হঠাতে আহি গম পালোঁ এক্সকিউজ মি বুলি কওক, মই খঙে উঠিলে দীপেনৰ ওপৰত। কিয়? মই জনা নাছিলোঁ, কাৰণ তাক সদায় মই দবি ধমকি দি মই আনন্দ পাওঁ। এইটো এটা আনন্দ। তাৰমানে দাবী ধমকি দি আপুনি আহক অকণমান, আহক ওচৰলৈ। দাবী ধমকি দি আনন্দ পায়, এইটো এটা আনন্দ। আৰু সকলোতে আনন্দ। লিখা মেলা কৰিবলৈ গালি পাৰোঁ, লিখাটো ওলালে মই তাক ধন্যবাদ দিওঁ, প্ৰশংসা কৰে। ছাৰ মানে কলেজখনৰ কাৰণে গাইড, ফিলচফাৰ হ'ল সকলো। আৰু সেইটো কবিতা এটাও আপোনাৰ আছে, সেইটো প্ৰকাশ পাইছে। আপোনাৰ কবিতা মই চেষ্টা কৰিম, এইটো ৰাইজক শুনাই দিম। আপোনাৰ যিটো কবিতা লিখিছে তেওঁৰ ইতিহাস বিজড়িত, এই কবিতাটো আমি চেষ্টা কৰিম ক'বলৈ। কিন্তু এই যে গালি গালাজবোৰ হৈ থাকিব লাগে অকণমান, ন? লাগে, তেতিয়াহে মানে পিতৃ আৰু পুত্ৰৰ সম্পৰ্ক, পিতৃ আৰু কন্যাৰ সম্পৰ্ক। আমি সদায় পিতৃস্থানতে তেখেতক ৰাখোঁ, সমগ্ৰ মহাবিদ্যালয় পৰিয়ালে। আৰু প্ৰতি মুহূৰ্ততে তেখেতৰ অনুশাসন বিচাৰোঁ, বৌদ্ধিক ক্ষেত্ৰৰ অনুশাসন, শৈক্ষিক ক্ষেত্ৰৰ অনুশাসন, যাতে
সেই অনুশাসনতে কলেজখন মানে অগ্ৰগতিৰ দিশত অগ্ৰসৰ লাভ কৰিব পাৰে আৰু ছাৰ এটা যে কথা ক'লে যে এইটো গালি পাৰিও আনন্দ পায় এটা মধুময় গালি কিছুমান আছে তেনেকুৱা ক'ব পাৰি এইটো সামাজিকভাৱে কেনেকুৱা গালি পাৰে আপুনি এই অলপতে মই শুনিছিলোঁ অকণমান আপুনি কি কয় বাৰু জহনি যোৱা এইটোতো আনন্দ সেইটো আনন্দ এই যে আইতাজনীয়ে হয় হয় মানে আইতাজনীয়ে যেতিয়া এই নাতিনীয়েকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি কি কয় আই জহনিত যোৱা মাৰত মৰা বুলি যেতিয়া আহি যায় তেতিয়াতো এটা বেলেগ আনন্দ লাগে ইফালেতো ঘৰত হাঁহিৰ ৰোল উঠে কাৰণ সেই আইতাগৰাকীৰ সেই মুখৰ মিঠা শব্দবোৰ তামোল চুবোৱা সেই খেলেঙি পৰা সেই শব্দকেইটা ওলাই যায় ইমান ধুনীয়া লাগে সেইটো গালি কিন্তু হাও নহয় আশীৰ্বাদ এই যেনেকে এনেকুৱা নেকি যে এই গুণ্ডাটো বুলি কোৱাৰ লগে লগে গুণ্ডাটো বেলেগ হয় গুণ্ডাটো এইটো গুণ্ডাটো এইটোতো বেলেগ হয় সেইটোৱে এই মুহূৰ্তত এটা কথা মনত পৰিছে আমাৰ পুত্ৰৰ কথা মনত পৰিছে তাৰ বুঢ়ীমাক যায় বুঢ়ীমাকৰ লগতে সি খুৱায় তাৰপিছত বুঢ়ী কাপোৰ কানিবোৰ বেয়া হৈ থাকে সি ভাল কৰি দিয়ে আৰু ই খুব ধমকি দিয়ে বুঢ়ীক পাই তই যে কাপোৰ পিন্ধাব পাৰিছ সেইটো মোৰ কাৰণে আনন্দ ঠিকে এই বুঢ়ীমাকৰ লগত খুৱাই ঠিকেই বহুত ধন্যবাদ এতিয়া এনেকৈ কথা পাতি যাম আপুনি জাজ হ'ব লাগিব মোৰ আজি মানে মই খেল এখন হ'ব এতিয়া অকণমান খেল পাতোঁ খেল মানে কি যদি হয় আৰু তেতিয়া আপুনি শুদ্ধ ক'লে আপুনি হ'ব আৰু আপুনি ক'লেহে শুদ্ধ যদি আপুনি ভুল বুলি কয় ভুল আমি আজি নোৱাৰিব নেকি চেষ্টা এটা কৰি চাওক এবাৰ তাৰপিছত বেলেগ কথা মানে যদি আমি এই খেল পাতোঁ ইয়াত ধৰি লওক বিভিন্ন খেল আছে নহয় ফুটবল আছে ভলীবল আছে ক্ৰিকেট আছে বিভিন্ন খেল আছে কিন্তু মই এটা কথা চিন্তা কৰি নাপাওঁ এটা খেল পিছলৈ গ'লেহে খেলিব পাৰি মোৰ আকৌ অকণমান ইমান ধৃষ্টতা নাই যে কলেজৰ ইমান ডাঙৰ ক্লাছৰুমত ইমান ছাত্ৰ ছাত্ৰী পঢ়োৱা শিক্ষকসকলৰ ওচৰত মানে কিবা প্ৰশ্ন সোধা কিন্তু এইটো প্ৰশ্ন নহয় এইটো এটা আনন্দ সেইটো কাৰণে কি খেল খেলিব পাৰি গ'লে মাথো পিছুৱাই কওকচোন আপোনালোকে তপৰাই ৰচিদ নাই কিয় পাৰে আপুনি ইমান কথা তেতিয়াহ'লে কিবা এটা দিয়ক আপুনি দিলে এইটো আগতে দিছিলে আজি ধন্যবাদ আপোনাৰ কাৰণে বৰ সাংঘাতিক গালি খাব নেকি কিবা সি গালি খায় সি ভাল কৰিলেও খাব বেয়া কৰিলেও খাব এতিয়া ভাল হৈছে কিন্তু ভাল হৈছে ৰছী টনাটোৱে শুদ্ধ উত্তৰ এটা হাত চাপৰি হৈ যাব লাগে ৰছী টনা খেল খেলিব পাৰি গ'লে মাথো পিছুৱাই এতিয়া আপোনাক ইয়াত ৰাখিবলৈ দিগদাৰ কাৰণ যিকোনো কথা পটককৈ কৈ দিব আৰু বাকী সকলোৱে নথবই নেকি আকৌ এইবাৰ আপুনি জাজ দুগৰাকী জাজ পালোঁ আমি আৰু যদি একে কোনেও নহয় তেতিয়াহ'লে আমি আৰু উপায় নাই আৰু মানে বোলে চাফা হ'লে কোলা লেতেৰা হ'লে বগা এইটোনো কি চেপেটা বস্তু চিনামাৰাত সোধা চাফা হ'লে কোলা লেতেৰা হ'লে বগা এইটোনো কি চেপেটা বস্তু চিনামাৰা কলেজত সোধা এইসকলক সোধা এবাৰ দেখুৱাই দিয়কচোন আমি ধুনীয়া আমাৰ এটা পৰিৱেশ মনত আহিছে চাগে দেখিছে মই জীৱনত মাষ্টৰ হ'ব নোৱাৰিলোঁ আজি বেয়া পাইছে নেকি ছাৰ মই অকণ মাষ্টৰগিৰি দেখুৱাইছোঁ খুব ধুনীয়া লাগিছে খুব ধুনীয়া শিকি আছোঁ ইংলিছ ডিপাৰ্টমেণ্টৰ নাই বহুত ধন্যবাদ আপুনি অকণ মাজলৈ যাব লাগিব ৰছী টনা খেলৰ কাৰণে আমি দিম এখন এটা উপহাৰ এই গুৰুজনাৰ উপহাৰ গুণমালা সেৱাৰে লৈছোঁ দেই আপোনাকো সেৱা জনাইছোঁ আপোনাৰ চেনেলক সেৱা জনাইছোঁ এক্সকিউজ মি সেৱা জনাইছোঁ আৰু এনে মানে গুৰুজনৰ মানে অন্তৰৰ নিৰ্মালি আজি আমাৰ হাতত পৰিছে তাৰ পূৰ্বতে এইটো বস্তু সম্পৰ্কে মই কৈ লওঁ এইটো এটা ত্ৰিবেণী সংগম সকলোৱে জনাটো উচিত ত্ৰিবেণী সংগম বুলি এইকাৰণেই কৈছোঁ যে মই এটা কবিতা লিখিছিলোঁ আজি আমাৰ এই ছাৰৰ ওপৰত ছাৰৰ বিষয়ে লিখা কবিতাটো আপোনাৰ কণ্ঠৰে 2 দিনৰ ভিতৰতে নিগৰিত হ'ব আৰু এই ত্ৰিবেণী সংগমৰ জৰিয়তে আপোনাৰ পৰা মোলৈ আহিছে এইটো উপহাৰ গতিকে এইটো মই আজি ধন্য হৈছোঁ আপোনাৰ চেনেলৰ জৰিয়তে মানে মই কথাখিনি ৰাইজক জনাব বিচাৰিছোঁ গতিকে হয়তো জীৱনৰ এইটো এটা মানে বেলেগ আনন্দ আমাৰ ছাৰ সেই আনন্দ এই আনন্দ বিলাই থকাৰ বাবে আপোনাকো মই দিব লাগিব এই বিচাৰক হিচাপে দিছোঁ আৰু এই চেমন্ত হৰণৰ এই উপহাৰটি আৰু লগতে ব্লেক বৰ্ডখনক দিব লাগিব উপহাৰ ব্লেক বৰ্ডখনক দিব লাগিব আহক আপোনাৰ আৰু লগতে মানে জনাই থওঁ হয়
আহক ওচৰলৈ আহক লগতে জনাই থওঁ হয় এখেতৰ দেউতাক অঁ অসমৰ সাহিত্য জীৱনৰ এগৰাকী ৰামধেনু যুগৰ হয় হয় অতি যশস্বী সাহিত্যিক হয় আৰু এখেতৰ দেউতাকৰ নাম হ'ল ছয়দুল ইছলাম অঁ নামটো শুনিছিলে বোধকয় নিশ্চয়। আৰু ছয়দুল ইছলামৰ স্মৃতিত তেখেতৰ স্মৃতিত আমি প্ৰতি বছৰে দেশৰ এজন যশস্বী সমাজ বিজ্ঞানী যুৱ সমাজ বিজ্ঞানীক এই ছয়দুল ইছলাম স্মাৰক বঁটাটো দি আহিছোঁ ৰিচাৰ্চ বঁটাটো দি আহিছোঁ আৰু এই বছৰ এই বঁটাটো দিয়া হৈছিলে MIT ইঞ্জিনিয়াৰিং কলেজ পুনেৰ এজন যশস্বী অধ্যাপক সন্দীপ পাণ্ডাক দিয়া হৈছিলে আচ্ছা। আৰু তেখেতৰ দেউতাকৰ স্মৃতিত তেখেতসকলে পৰিয়ালে দি আছে বঁটাটো আৰু দি সেই বঁটাৰ দাতা হ'ল তেখেত আৰু এই এক্সকিউজ মি বঁটাৰ দাতা হ'ল এক্সকিউজ মি এয়া আমি তেখেতক এই বঁটা দিছোঁ সাদৰে গ্ৰহণ কৰিছোঁ আপোনাক এই বঁটা আপোনাৰ বঁটা দি এইটোক মই এই সামাজিকভাৱেহে কৈছোঁ বঁটা বুলি হয় কাৰণ আনন্দৰ সময় এয়া হয় মই কি বুলি ক'ম এইটো মানে এটা যোগসূত্ৰই হ'ব বা কোইনচিডেঞ্চ বুলি কৈছোঁ হয় হয় মই ভাল পোৱা অতি প্ৰিয় বস্তু বাহ। এইটো নহয় হয় মই চাহ কাপ খাই খবৰ ভাল চাহ একাপ খাই ভাল পায় ধন্যবাদ চাহত চুমুক দিবই লাগিব নে কি হয়, কয় নিশ্চয়। আৰু যোৰহাট বুলিলে চাহ হয় এটা বেলেগ হেৰি আছে হয় মই ৰাতিপুৱা শুই উঠি চবতকৈ ভাল পোৱা বস্তু আৰু হয়তো আপুনি খুব ধুনীয়া হাঁহিব জানে মই জানো আপোনাক দেখিয়ে লাগিছে হাঁহোঁ আৰু খুব হাঁহেনে? ইমান বেছি নহয় নাই আপুনি হাঁহাত মই লাগিছে মুখখন দেখিয়ে লাগিছে ন মানুহজনৰ এবাৰ চিম খুল যা এবাৰ দিয়কচোন চিম চিম খুল যা মই অভিনয় নকৰোঁ কিন্তু অভিনয় নকৰে কিন্তু আপুনি ধুনীয়া কুইজ কৰোঁ কুইজ কৰে ন হয়। তে মই আচৰিত হৈ গ'লো মোৰ ভয়ে লাগি গৈছে কুইজ বুলি কয় মোক এটা কুইজ কৰিব লাগে যিটো কুইজ মই শিকাই দিম আপোনাক মই শিকাই দিম আপুনি মোক নাই তেনেকুৱা ধৰণৰ নহয় ধৰক মই আপোনাৰ নিচিনা ইমান প্ৰত্যুৎপন্নমতি নাই মই এটা শিকাম prepare কৰি পেলাইহে কিবা এটা কৰোঁ। আজিতো আপুনি এনেই বিভিন্ন কুইজ সুধি থাকে বেলেগত সৰু মানে সুৰাকে। সৰু সুৰাকৈ আজি মই এটা আপোনাক কুইজ দিম যিটো কুইজ আপুনি এই বাইদেউসকলক সুধিব লাগিব এই কুইজটো মই নুসুধো আপুনি সুধিব যে আপোনালোক সকলোৱে কওকচোন লাও পাত লেৰেলে নে নেলেৰেলে লাও পাত লেৰেলে নে নেলেৰেলে এইটো জিভা কেঁকুৰি শব্দ এটা ক'লে আপুনি মানে লাও পাত লেৰেলে নে নেৰেলে এবাৰ সুধিছে যেতিয়া সুধো আৰু বাইদেউসকললৈ যাওঁগৈ অঁ এই বাইদেউকে সুধো ন লাও পাত লেৰেলে নে নেলেৰেলে লাও পাত লেৰেলে নে নেৰেলে হৈছেনে বাইদেউ অঁ হৈছে আৰু নহ'লে ক'ব লাগিব পাৰে আকৌ অঁ হয় হয় এবাৰ চাওকচোন। লাও পাত লেৰেলে নে নেৰেলে হৈছেনে বাইদেউ লাও পাত লেৰে নে নেৰেলে কেনে হৈছেনে শুদ্ধ হৈছেনে লাও পাত লেৰেলে নে নেৰেলে হৈছেনে অকণমান হৈছে আৰু এবাৰ লাও পাত লেৰেলে নে নেৰেলে এবাৰ আমাৰ বাইদেউৰ পৰা চাই দিয়কচোন কেনেকুৱা লাও পাত লেৰেলে নে নেলেৰেলে হৈছিলেগৈ ন এবাৰ চাওঁচোন লাও পাত লেৰেলে নে নেৰেলে মই এটা বৰ ভাল লগা শব্দ আছে চচতা চচাকামি চচতা নচচাকামি এইটো কিন্তু পাৰেই মানুহে বাইদেৱে পাৰে নেকি ছাৰ এবাৰ চচতা চচাকামি চচতা নচচাকামি হৈ গৈছে এইটো এবাৰ খৰকৈ কৈ দিব এবাৰ চাব কেনেকৈ ধুনীয়া হ'ব চচতা নচচাকামি হৈছে এবাৰ খৰকৈ ক'ব চচতা চচাকামি চচতা নচচাকামি চচতা নচচাকামি কি ধুনীয়াকৈ কৈছে যে বুজাই দিয়াৰ নিচিনাকৈ বুজাই দিছে এইবাৰ আৰু এটা আমাৰ ঠাণ্ডা দিনত আলু পিটিকা বৰ প্ৰয়োজন আলু পিটিকিলে পিটিকিবি নিপিটিকিলে নিপিটিকিবি সেইটো বৰ ভাল লাগে এবাৰ আলু পিটিকিলে পিটিকিবি নিপিটিকিলে নিপিটিকিবি এইটো হৈছে কিন্তু আলু পিটিকা খাবই লাগিব গতিকে ঠাণ্ডা দিনত বেঙেনা পোৰা আলু পিটিকাটো লাগেই আলু পিটিকিলে পিটিকিবি নিপিটিকিলে নিপিটিকিবি আলু পিটিকিলে পিটিকিবি নিপিটিকিলে নিপিটিকিবি হৈছে হাত চাপৰি সকলোৱে বজাওক এবাৰ সকলোৰে কাৰণে এইবাৰ আমাৰ বাইদেৱে এটা কৈ দিব একদম আচলটো যিটোৱে এক্সকিউজ মি অলপ চিনাকি দিয়ে এইটো হৈছে লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা লাও পুলি লৰাই ললো নুঘূৰিলে কি হ'ব যত্নটো কৰিছে হাত চাপৰ এটা দিয়ক বজাই যত্নটো কৰিছে এইটো ডাঙৰ কথা সৰুতে পঢ়াটো মনত আছে ন আৰু এইকেইটা বাদ দি পেলাই আমাৰ শৈশৱেই আধৰুৱা হৈ যাব গতিকে লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা লাও পুলি লৰাই ললো লৰাই ৰফা অলপ হৈ গৈছেগৈ আচ্ছা এই যে আমাৰ এই কথাবিলাকৰ মাজত এনেকুৱা এটা মানে ধুনীয়া সময় আমি উদযাপন কৰিছোঁ এতিয়া হয়নে অকণমান মনটো ভাল লাগিছেনে অকণমান নিশ্চয়কৈ ভাল লাগিছেনে গতিকে এনেকুৱা এটা মানে কাণত ধৰে আৰু নাকত বহি থাকে মানে কেনেকুৱা বস্তু হ'ব পাৰে মানে চশমা বা আপুনি পিন্ধে বুলিয়ে কৈ দিলে ন বাইদেৱে নিপিন্ধে কাৰণে নাজানে বুলি ভাবিছে এতিয়া ন চশমা ন হয় চশমা একদম শুদ্ধ কৈ দিলে নহয় এতিয়া উপহাৰটো মই দিবই লাগিব এতিয়া উপহাৰ এটা মই দিম
বাইদেউক উপহাৰ দিম, বাইদেউ উপহাৰ থাকিব। আৰু এইবাৰ এতিয়া আপুনিতো শুনিলে এতিয়ালৈকে কোনগৰাকীৰ খুব ভাল হৈছে, মানে চচা কামিয়েই হওক, লাও পুলিয়েই হওক, লেৰেলে নে নেলেৰেলেই হওক, জাজ কৰিছিল নে আপুনি? এইবাৰ আপুনি কিন্তু মন কৰিব, এইবাৰ আপুনি মন কৰিব, মই ফাইনেল এটা ৰাউণ্ড কৰিম। ফাইনেল ৰাউণ্ডত কোন বিজয়ী হয় সেই বিজয়ী হিচাপে উপহাৰ যাব, বঁটা যাব আজি। পাৰ্চেলিটি কৰে বুলি ক'ব নোৱাৰোঁ। মই সেইকাৰণে ক'তো জাজত নবহোঁ, সেইকাৰণে ৰাতি গৈ পেলাই মোক খাওঁ দিবগৈ। তেনেহ'লে এটা কাম কৰোঁ, আমি অলপ আপোনাৰ সুবিধা কৰি দিবলৈ, যদি কাৰোবাৰ ভাল যেন দেখোঁ তেনেহ'লে কিন্তু হাত চাপৰিটো গধুৰ হ'ব, তেতিয়াই আমাৰ জাজমেণ্টৰ নাম্বাৰ বাঢ়ি যাব, সেইটো বাঢ়ি যাব। গতিকে এতিয়া আমি এটা আৰম্ভ কৰি দিম, সেইটো হৈছে যে প্ৰথম আমি কি কৈছিলোঁ, লাও পাত লেৰেলে নে নেলেৰেলে, একদম এইফালৰ পৰা যাম, আমি বাইদেউৰ পৰা যাম। লাও পাত লেৰেলে নে নেলেৰে? বাইদেউ শিকাই গৈছে, এবাৰ খৰকৈ কৈ লাও পাত লেৰেলে নে নেলেৰেলে? এইবাৰ অকণমান আহিছে বাৰু, যে জাজে ক'ব, আমাৰ জাজে জাজমেণ্ট কৰিব, লাও পাত লেৰেলে নে নেলেৰেলে? 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 জাজমেণ্ট কৰিব পাৰিছেনে নাই? এইবাৰ যাম। লাও পাত লেৰেলে নে নেৰেলে? লাও পাত লেৰেলে নে নেৰেলে? লাও পাত নেক্সট বাইদেউ, আলু পিটিকিলে পিটিকিবি, নিপিটিকিলে নিপিটিকিবি। এইটো প্ৰেক্টিচ আছে নেকি? এইটো নাই 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 আলু নাই। আলু পিটিকিলে পিটিকিবি, নিপিটিকিলে নিপিটিকি, সেইটো আলু পিটিকিলে পিটিকিবি, নিপিটিকিলে নিপিটিকিবি। ঠিক আছে। লাও পাতটো শুনিম, লাও পাত লেৰেলে নে নেলেৰেলে? লাও পাত লেৰেলে নে নেলেৰেলে? হ'ব, ঠিকে আছে। আৰু চচতা চচা কামি, চচতা নচচা কামি। এইটো বেষ্ট হৈছে, কিন্তু লাও পাতটো এবাৰ শুনিম, লাও লাও পাত পাত লেৰেলে নে নেৰেলেলে? নেৰেলেলে। বাইদেউ এবাৰ, লাও পাত লেৰেলে নে নেৰেলেলে? বাইদেউ এবাৰ, লাও পাত লেৰেলে নে নেলেৰেলে? লাও পাত লেৰেলে নে নেলেৰেলে? লাও পাত লেৰেলে নে নেলে? লাও পাত লেৰেলে নে নেলেৰে? লাও পাত লেৰেলে নে নেলেৰে? প্ৰাইজ কোনে পাব পাৰে? দুগৰাকী জাজ। এওঁতো পাইছে, এওঁ পাইছে ন? এওঁ পাইছে, লৈ আহা। পাছ পাইছে, লৈ আহা, আমাৰ প্ৰাইজ দিবই লাগিব। হয়। এটা হাত চাপৰি বজাই দিয়ক সকলোৱে। এই একদম গুৰুজনাৰ ভুৰুকাত হাতী ভৰাইছিলে গুৰুজনে। এটা জোৰকৈ হাত চাপৰি হ'ব লাগে। এতিয়া ঠিকে আছেনে? আমাৰ ন্যায় প্ৰদান হৈছেনে এইটো? নিয়ে সম্পূৰ্ণ নিয়ে আহিছে, সম্পূৰ্ণ নিয়ে আহিছে। আৰু জাজ যোনে কৰে তেওঁতো সদায় এক্সপাৰ্ট হয়, গতিকে এইবাৰ জাজে ক'ব লাও পাত লেৰেলে নে নেলেৰেলে? হ'ব না, লাও পাত লেৰেলে নে নেলেৰেলে? জাজ ঠিকে আছে ন? জাজ আমি ভুল চিলেক্ট কৰা নাই। এবাৰ খৰকে এবাৰ। লাও পাত লেৰেলে নে নেলেৰেলে? কিয় বাত, সুন্দৰ সুন্দৰ, বহুত ধন্যবাদ। এটা সকলোৱে আমি হাত চাপৰি বজাম। আৰু এইবাৰ মই এটা কথা জানো যে যোৰহাট মানে সংস্কৃতিৰ নগৰ, সংস্কৃতিৰ মেটমৰা সম্ভাৰ ইয়াত থাকে। আৰু গুৰুজনাৰ সৃষ্টিৰাজিয়েই হওক, কবিতাই হওক, গীতেই হওক, নাট হওক, বাদ্য হওক, সকলোতে যোৰহাট সদায় আগৰণুৱা। আৰু এই যোৰহাটৰ ইয়াত আমাৰ নিশ্চয়, মই যদি কওঁ কোনোবাই এফাকি ভাওনাৰ বচন মাতিব লাগে, পাৰিবনে? তেতিয়া নিশ্চয় ওলাব, কোনোবা ওলাব নিশ্চয়। যোৱা